নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ আন্তৰিক স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ এটা বিষয়, কাৰক। কাৰক বুলিলে কি বুজা, অসমীয়াত কাৰক কেইবিধ কি কি, কৰ্তা কাৰক বুলিলে কি বুজা, কৰ্মকাৰক বুলিলে কি বুজা, কৰণ কাৰক বুলিলে কি বুজা, সম্প্ৰদান কাৰক বুলিলে কি বুজা আৰু অপাদান কাৰক বুলিলে কি বুজা, অধিকৰণ কাৰক বুলিলে কি বুজা। এই গোটেইখিনিৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোতে পাই যাব। কাৰক কাক বোলে? কোনো বাক্যত ক্ৰিয়াৰ সৈতে সম্বন্ধ থকা পদক কাৰক বোলে। যেনে সভাপতিজনে বাসভৱনত বাকচৰ পৰা টকা উলিয়াই নিজ হাতেৰে ৰাজুক পুৰস্কৃত কৰিলে। সাধাৰণতে অসমীয়া ব্যাকৰণত কাৰকক আমি 6টা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হ'ল কৰ্তা কাৰক, দ্বিতীয়টো হ'ল কৰ্মকাৰক, তৃতীয়টো হ'ল কৰণ কাৰক, চতুৰ্থটো হ'ল সম্প্ৰদান কাৰক আৰু পঞ্চমটো হ'ল অপাদান কাৰক আৰু ষষ্ঠমটো হ'ল অধিকৰণ কাৰক। তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ'ল। 1 নম্বৰ হ'ল কৰ্তা কাৰক। কৰ্তা কাৰক কাক বোলে? কোনো বাক্যত ক্ৰিয়া সম্পন্ন কৰতাক কৰ্তা কাৰক বোলে। কৰ্তা কাৰকত সাধাৰণতে প্ৰথমা বিভক্তি হয়। উদাহৰণ, দেৱীয়ে কামটো কৰিছে। তাৰপিছত আহিল 2 নম্বৰটো, কৰ্তা কাৰকক আকৌ 2টা ভাগত ভগাব পাৰি, মুখ্য কৰ্তা আৰু প্ৰযোজক কৰ্তা। তাৰপিছত 2 নম্বৰটো হ'ল কৰ্মকাৰক। কৰ্মকাৰক বুলিলে কি বুজা? কৰ্তাই যি কৰে বা যাৰ ওপৰত নিৰ্ভৰ কৰি কোনো কাৰ্য সম্পাদন কৰে তাকে কৰ্মকাৰক বোলে। কৰ্মকাৰকত দ্বিতীয় বিভক্তি যোগ হয়, কিন্তু কেতিয়াবা ই লোপ পাব পাৰে। যেনে উদাহৰণ, শিক্ষকে নমিতাক শাস্তি দিলে। 3 নম্বৰটো হ'ল কৰণ কাৰক। কৰণ কাৰক কাক বোলে? যাৰ দ্বাৰা কৰ্তাই ক্ৰিয়া সম্পাদন কৰে তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয় বিভক্তি যোগ হয়। উদাহৰণ, তপনে কলমেৰে খেলিছে। তাৰপিছত 4 নম্বৰটো হ'ল সম্প্ৰদান কাৰক। সম্প্ৰদান কাৰক বুলিলে কি বুজা? যাত কোনো বস্তু নিজ স্বত্ব ত্যাগ কৰি দান কৰা হয় তাকে সম্প্ৰদান কাৰক বুলি কোৱা হয়। সম্প্ৰদান কাৰকত চতুৰ্থ বিভক্তি যোগ হয়। সি দুখীয়াক 5 টকা দিলে। পাঁচ নম্বৰটো হ'ল অপাদান কাৰক। অপাদান কাৰক কাক বোলে? যাৰ পৰা ভয় পোৱা, উৎপন্ন হোৱা, আৰম্ভ হোৱা বা পৃথক হোৱা বোধ জন্মে তাকে অপাদান কাৰক বোলে। অপাদান কাৰকত পঞ্চমী বিভক্তি পৰা যোগ হয়। উদাহৰণ, কুঁহিয়াৰৰ পৰা ৰস হয়, মেঘৰ পৰা বৰষুণ হয়, পেট্ৰলিয়ামৰ পৰা কেৰাচিন তেল হয়, শিক্ষকজন কোঠাৰ পৰা ওলাই গ'ল। 6 নম্বৰটো হ'ল অধিকৰণ কাৰক। য'ত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে। অধিকৰণ কাৰকত সপ্তমী বিভক্তি ত যোগ দিয়া হয়। কামালে নদীত গা ধুইছে, সিহঁত হাবিত থাকে। অধিকৰণ কাৰকক আমি 2টা ভাগত ভগাব পাৰি, আধাৰিধিকৰণ কাৰক আৰু কালাধিকৰণ কাৰক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক এনেধৰণৰ ভিডিঅ' পাই যাব। জয় আই অসম।